গুৱাহাটী বিজেপি মণ্ডলৰ আজি সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। মধ্যম খণ্ডস্থিত মৃণালিনী দেৱী শিশু নিকেতনত অনুষ্ঠিত সাংগঠনিক কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য আৰু গুৱাহাটী মহানগৰ জিলাৰ বিজেপিৰ সভাপতি তপন দাস। অহা 16 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ উত্তৰ গুৱাহাটী মণ্ডলৰ 27টা বুথ সমিতিৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সাংগঠনিক নিৰ্বাচনৰ তদাৰক কৰিব মহানগৰ জিলা সমিতিৰ হৰকান্ত নাথ প্ৰমুখ্যে 50জনীয়া সমিতিয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই আগন্তুক দিনত উত্তৰ গুৱাহাটী মণ্ডলে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায়। লগতে নতুন ভোটাৰক বিজেপি দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ মণ্ডল সমিতিক আহ্বান জনায়। কৰ্মশালাত মণ্ডলৰ লগতে বুথ সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্ব আৰম্ভ হৈছে। আমাৰ যিহেতুকে এটা পদ্ধতিগত পদ্ধতিত আমাৰ এই সংগঠন পৰ্ব আৰম্ভ হয় আৰু কেডাৰ বেছ আমাৰ সংগঠন, আৰু সেয়েহে আমাৰ এই 2024 সংগঠন পৰ্ব 2024 আমাৰ আৰম্ভ হৈছে। আৰু সেই উপলক্ষে আমাৰ 16 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত ভাৰতবৰ্ষৰ গোটেই বুথ যিমান আছে এই বুথ প্ৰথম সংগঠন পৰ্ব হ'ব। আৰু ইয়াৰ আগতেই আমাৰ যি সংগঠন পৰ্বত যি নিয়ম কানুন আছে সেই বিষয়ত সমূহ কাৰ্যকৰ্তাক অৱগত কৰোৱাৰ কাৰণে আমাৰ কৰ্মশালা হয়। আৰু সেই উদ্দেশ্যে গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মণ্ডলত আজি এই সংগঠন পৰ্বৰ কৰ্মশালা অনুষ্ঠিত হ'ল। আৰু ইয়াতেই উত্তৰ গুৱাহাটী মণ্ডলৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তা বিষয়ববীয়াসকল উপস্থিত আছিল। আমাৰ লগত উপস্থিত আছিল আমাৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মাননীয় ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াও উপস্থিত আছিল। আৰু আমি সকলোৱে মিলি আজিৰ এই কৰ্মশালাটি অনুষ্ঠিত কৰা হ'ল।